এয়া মই আপোনালোকক দেখুৱাইছো এইখন হৈছে শোণিতপুৰৰ ডেকিয়াজুলিৰ যি ইস্তেমাস্থলী আজি একেবাৰে জনসমুদ্ৰত পৰিণত হৈছে। 1 কিলোমিটাৰ আপুনি ইমূৰলৈ কেমেৰা ঘূৰাই দিয়ক, 1 কিলোমিটাৰ আপুনি ইমূৰলৈ কেমেৰা ঘূৰাই দিয়ক, আপুনি কেমেৰা ঢুকি নাপাব, ইমানে মানুহ হৈছে বুলি ক'ব লাগিব। একেলগে আল্লাহৰ ওচৰত হাত উঠাই সকলোৱে কান্দিছে, চকুৰ পানী পেলাইছে। আজি ডেকিয়াজুলিৰ ভূমিত, ডেকিয়াজুলিৰ পথাৰত আজি ইছলাম ধৰ্মাৱলম্বীৰ লাখে লাখে মানুহ একেলগে হাত উঠাই আল্লাহৰ সন্মুখত গিৰগিৰাই কান্দিছে। তেওঁলোকে চকুৰ পানী পেলাইছে, তেওঁলোকৰ আচলতে গুনাহৰ বাবে ক্ষমা বিচাৰিছে আল্লাহৰ ওচৰত। আৰু ইমান মানুহ যিহেতু সাতখন ৰাজ্য মানে মণিপুৰ, মেঘালয়, নাগালেণ্ড মানে এনেধৰণৰ আমাৰ নৰ্থ ইষ্ট আৰু যিখন পেণ্ডেল বনাইছে এই পেণ্ডেলখন বৃহৎ ডাঙৰ আকাৰৰ 1 কিলোমিটাৰ বহল, 1 কিলোমিটাৰ দীঘল হৈ যাব পেণ্ডেলখন। আৰু পেণ্ডেলখনৰ ভিতৰত লাখে লাখে মানুহ, পেণ্ডেলৰ বাহিৰত লাখে লাখে মানুহ আপুনি হিচাপ কৰিব নোৱাৰিব। একেবাৰে নৰ্থ ইষ্টৰ সিমূৰৰ পৰা মানুহসকল আজি এইখন ডেকিয়াজুলিৰ পথাৰত আজি একেলগে আল্লাহৰ ওচৰত হাত উঠাই গিৰগিৰাই কান্দিছে, চকুৰ পানী পেলাইছে, গুনাহৰ বাবে তেওঁলোকে ক্ষমা বিচাৰিছে আল্লাহৰ ওচৰত। আমি ৰাতি হোজাইৰ পৰা ওলাইছোঁ, কিন্তু ৰাতিপুৱা 6 বাজি গ'ল, ৰাতিপুৱা হৈ গ'ল। এই ইস্তেমাস্থলীত আহোঁতে আমি 15-20 কিলোমিটাৰ দূৰৰ পৰা আমি ট্ৰাফিকত লাগি গৈছোঁ আৰু লাহে লাহে আহোঁতে ৰাতিপুৱাই গৈছে। এতিয়া আমি এই ডেকিয়াজুলিৰ ইস্তেমাৰ পৰা আমি ঘৰলৈ যাওঁতে মেক্সিমাম আমাৰ কমচে কম হয়তো 3 ঘণ্টা 4 ঘণ্টা পাছত আমি গাড়ী ষ্টাৰ্ট কৰিব লাগিব। যান জঁট অকণমান লাহে লাহে কমি আহিলে আমাৰ গাড়ীখন 3 ঘণ্টা পাছত আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিম আৰু আমি হোজাই অভিমুখী যাত্ৰা কৰিম। সকলো এনেদৰে ওলাই গৈ আছে। ডেকিয়াজুলিৰ এই ভলণ্টিয়াৰসকল মোক চিনি পায়, মোৰ ভিডিঅ' চাই, ভিডিঅ' কৰি থকাৰ সময়ত তেওঁলোকে আচলতে চেল্ফি লৈছে। ইছলাম আচলতে এক প্ৰকাৰ ইছলামৰ দাৱাত সকলোৱে যাতে পায়, এয়াও এটা প্ৰচাৰ ইছলামৰ দাৱাত। আৰু এই দাৱাত দিবৰ কাৰণে আপোনালোকে ইজনে সিজনক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। पूरे सूबे को कबूल फरमा, यहाँ की सलाहियतों को पूरे आलम में अहयाए दीन के लिए कबूल फरमा। अल्लाह हमारे पूरे मुल्क को कबूल फरमा, पूरे मुल्क को हर खैर और भलाई से मालामाल फरमा, हर शर से महफूज फरमा, हर किस्म की परेशानियों से महफूज फरमा। अल्लाह अमन और अमान को कायम फरमा, बदअमनी से पूरे आलम में हिफाजत फरमा। हजरत नबी अकरम सल्लल्लाहु अलैहि वसल्लम ने दुनिया और आखिरत की जो भी खैर और भलाइयाँ अपने 23 साल दौरे नबूवत के अंदर मांगी है, या अल्लाह बिला इस्तेकाक व अहलियत बल्कि खिलाफ इस्तेकाक व अहलियत या अल्लाह महज अपने फजल करम से इस पूरे मजमे को उन तमाम खैरों से और पूरी उम्मत को उन खैर और भलाइयों से माला माल फरमा। और जिन्होंने शुरूर और फितन से आपने अंबिया अलैहिस्सलाम ने, इबाद सालिहीन ने जिन शुरूर और फितन से पना चाहिए दुनिया और आखिरत की, हमें इस पूरे मजमे को और पूरी उम्मत को उससे पना नसीब फरमा।